Hello students, welcome to BS Tuition classes. BS Tuition লৈ স্বাগতম জনাইছো। আজি কৰিবলৈ ওলাইছো ক্লাছ 12 ৰ অল্টাৰনেটিভ ইংলিছ কিতাবৰ পৰা এটা পোয়েম দ্য লেক আইল অফ ইনিছফ্ৰি যাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ যিবিলাক কুৱেশ্যন অলৰেডি পৰীক্ষাত আহি গৈছে। ঠিক আছে, পৰীক্ষাত যিবিলাক কুৱেশ্যন লিখিছো না, পৰীক্ষাত আহি যোৱা দৰকাৰী প্ৰশ্ন যিটো 2024 সোধা হৈছে। আৰু আপোনালোকে জানে এইটো কিতাপ হাৰমনি একদম নিউ কিতাপ হয়। এই হাৰমনি 2023 লঞ্চ হৈছিল আৰু 2024 প্ৰথমবাৰৰ বাবে প্ৰশ্ন দিয়া হৈছিল। দ্য লেক আইল অফ ইনিছফ্ৰি এড কৰা হৈছে প্ৰথমবাৰ। ঠিক আছে, তো তাৰে ভিতৰৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন যিটো নেকি সোধা হৈছে। এনেকুৱা নহয় এটা বা দুটা কুৱেশ্যন সোধে, কিন্তু 2024 বহুতকেইটা কুৱেশ্যন সোধা হৈছে, 4-5টাতকৈ বেছি। তো সেই প্ৰশ্নকেইটা আজি আমি ডিছকাছ কৰিম, ইয়াতে ধুনীয়াকৈ এক্সপ্লেইন কৰিম, বুজাই দিম। ঠিক আছে, এনচাৰবিলাকো বুজাই দিম। আৰু এইটো ক্লাছ 9তো আছিল। ক্লাছ 9ত পয়েম এটা আছে দ্য লেক আইল অফ ইনিছফ্ৰি, অলৰেডি আপোনালোকে হয়তো পঢ়িছে। আৰু যদি পঢ়া নাই আমাৰ প্লেলিষ্টত যাই কেনে তাতে ক্লাছ 12 অল্টাৰনেটিভ ইংলিছ এক্সপ্লেনেশ্যন বুলি লেখা আছে। লাইন বাই লাইন পয়েমটো বুজাই দিছোঁ, তাৰ কুৱেশ্যন এনচাৰবিলাকো তাতে যাই পাই যাব। আৰু PDF আমাৰ টেলিগ্ৰাম গ্ৰুপত পাব। টেলিগ্ৰামৰ লিংক আমাৰ ডেছক্ৰিপশ্যনত পাই যাব, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব। ষ্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেল BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, কুৱেশ্যনবিলাক বুজাবলৈ ষ্টাৰ্ট কৰোঁ। ঠিক আছে, তো আমাৰ প্ৰথম প্ৰশ্নটো চাই ল'ব। এইটো কি কৈছে, হুৱেৰ ইজ ইনিছফ্ৰি লোকেটেড? ইনিছফ্ৰি ক'ত আছে? একদম ইজি কুৱেশ্যন সোধা হৈছে ইনিছফ্ৰিৰ বিষয়ে, ক'ত আছে এই জাগাটো। তো চাব, এই ইনিছফ্ৰিটো ক'ত লোকেটেড? ইনিছফ্ৰিটো লাভ গিল নামৰ জাগাত উপস্থিত। ঠিক আছে, এইটো লাভ গিল নামৰ এটা জাগা আছে। ঠিক আছে, আয়াৰলেণ্ডৰ এই কাণ্ট্ৰিত উপস্থিত আছে এই ইনিছফ্ৰিটো। ঠিক আছে, ইয়াৰ হোম কাণ্ট্ৰি, জাগাৰ নাম কি? আয়াৰলেণ্ড। জাগাৰ নাম এটা আছে স্লিগো। এই স্লিগো বুলি জাগা এটা আছে। এই স্লিগো এইটো ক'ত আছে? আয়াৰলেণ্ডত আছে। ঠিক আছে, এই আয়াৰলেণ্ডৰ স্লিগো নামৰ জাগাৰ ভিতৰত এটা সৰু এটা গাঁও এটা আছে লাভগিল, তাতে উপস্থিত আয়াৰলেণ্ড। পয়েমৰ ভিতৰতো কোনো এনেকৈ এক্সপ্লেইন কৰা নাই যে ইনিছফ্ৰি জাগাখিনি কোনখিনি, কিন্তু ইনিছফ্ৰি এটা কি হয়? সৰু এটা ভিলেজ হয়, এটা আইলেণ্ড হয়। ঠিক আছে, যিটো জাগাত নেকি আমাৰ পয়েট যেতিয়া একদম বাল্য অৱস্থাত সৰু থাকোঁতে এই জাগাটোত স্পেণ্ড কৰিছে, বাল্যকালটো ইয়াতে কটাইছিল। ডাঙৰ হৈছিল তেতিয়া চহৰত গুচি গৈছে। এতিয়া আৰু চহৰৰ জীৱন যাপন ভাল নালাগে তেওঁৰ, চহৰৰ একদম ক্লান্ত হৈ গৈছে কওঁ। তো চহৰৰ জীৱন যাপন কৰি কৰি অৱস্থা বেয়া। এতিয়া ক'ত যাব বিচাৰে? আৰু সেই ইনিছফ্ৰিত যাব বিচাৰে। তো ইনিছফ্ৰিটো ক'ত লোকেটেড? এইটো লাভগিল বুলি লিখি দিব, হৈ যাব লাভগিল। ঠিক আছে, চাইল্ডহুড প্লেচ। অ'কে দেন নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো আমি। নেক্সট কুৱেশ্যনটো কৈছে, উইথ হোৱাট উইল দ্য পয়েট বিল্ড দ্য কেবিন ইন দ্য আইল? মানে সেই যে আইল আছে, আইলেণ্ড যে আছে, জাগাখিনি যে আছে চহৰৰ জীৱনৰ পৰা বহুত দূৰৰ জাগাটো। ঠিক আছে, বহুত দূৰৰ জাগা, তাতে যে পয়েটে বিল্ড কৰিব, এটা কেবিন বনাব, ঘৰ বনাব। এই ঘৰটো কিহেদি বনাব? উইথ হোৱাট উইল দ্য পয়েট বিল্ড দ্য কেবিন ইন দ্য আইল? কিহেদি বনাব ঘৰটো? ঠিক আছে, আৰু সেই ঘৰটো বনাব এই দুটা বস্তু দি। ৱৰ্ডকেইটা লিখি দি আছোঁ। ঠিক আছে, ক্লে এণ্ড ৱেটেলছ। ঠিক আছে, WATTLES, ৱেটেলছ। তো ক্লে আৰু ৱেটেলছ এই দুটা বস্তু দি ঘৰ বনাব। আমি জানো এই বোকা যে আছে, বোকা আৰু এই লাঠি বা সেইবিলাকে দি যে আমি বোকাই দি যে ঘৰ বনাওঁ না গাঁৱত, তো সেইটো পজা ঘৰ বুলি জানো আমি। এই ঘৰ বনাব ক'ত? ইনিছফ্ৰিত। ঠিক আছে, আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো। কুৱেশ্যন নম্বৰ 3। এই কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য চিগনিফিকেণ্ট অফ দ্য বি লাউড গ্লেড? বি লাউড গ্লেডৰ তাৎপৰ্য কি? ঠিক আছে, বি লাউড গ্লেডৰ মানে কি কবিৰ মতে? তো ইয়াতে বি লাউড গ্লেডৰ মিনিং এইটো বুজাইছে। আগতে বি মানেতো জানাই মধুমাখি, লাউড মানে অলপ হাল্লা কৰা, ভিনভিনাই থকা। মধুমাখিয়ে কি আৱাজ কৰে? বাজিং আৱাজ কৰে, ভিনভিনাই থাকে। আৰু গ্লেড মানে হ'ল খালী জাগা, জংঘলৰ মাজত, চাৰিওফালে জংঘল, অলপ খালী জাগা। ঠিক আছে, সেই খালী জাগা, ইয়াতে গছ থাকিব, গছত মধুমাখিৰ ইয়াতে হাইভ থাকিব। ঠিক আছে, আৰু ইয়াতে ৰেষ্ট কৰিব কোন? আমাৰ পয়েট। মধুমাখিৰ ভিন ভিন আৱাজ শুনি থাকিব এই জংঘলৰ মাজত যে খালী জাগা। ঠিক আছে, তাতে নীৰৱতা, খালী কি আৱাজ শুনিব? মধুমাখিৰ ভিন আৱাজ শুনিব। তো সেইটো তাৎপৰ্য বুজাইছে ইয়াতে বি লাউড গ্লেডটো। যিটো জাগা নেকি একদম শান্তিপূৰ্ণ হ'ব, কোনো টেনশ্যন নাথাকিব, এনজাইটিলেছ টাইম হ'ব, মধুমাখিয়ে আৰামছে ভিন কৰি থাকিব, সেই মিউজিক শুনি থাকিব। ঠিক আছে, এই কথাটো বুজাইছে ইয়াতে, তাৎপৰ্যটো বুজাইছে। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো আমি। এণ্ড আৱাৰ লাষ্ট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 4।
and before I complete this question, I will request you to subscribe our channel BS Tuition Classes. Subscribe কৰি ল'ব, share কৰিব, comment কৰিব, like কৰিব, ঠিক আছে। আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপ BS Tuition Classes তাতে গুচি যাব, এইটো লিংক আমি তলত দি দিম ডেছক্ৰিপশ্যনত, ঠিক আছে, পাই যাব। বলক এই কুৱেশ্যনটো বুজাই দিওঁ। কুৱেশ্যনটো কি কৈছে, হোৱাট ইজ দ্য পয়েটিক ডিভাইচ ডাজ ইয়েটছ ইউজ ইন দ্য পয়েম। তো এই পয়েমত দ্য লেক আইল অফ ইনিছফ্ৰিত, ঠিক আছে, লেক আইল অফ ইনিছফ্ৰিত পয়েটিক ডিভাইচ ইউজ কৰা হৈছে। সেই পয়েটিক ডিভাইচকেইটা কি কি নাম লিখিব দিছে, যিকোনো 3টা নাম লিখিব দিছে। তো ইয়াতে এইটো অলপ ডাঙৰকৈ অলপ লিখিব লাগে, যিহেতু নম্বৰটো অলপ বেছি, মোটামুটি 3 নম্বৰৰ হয়। তো 3টা যে পয়েটিক ডিভাইচ লিখিব, সেই 3টা পয়েটিক ডিভাইচটো অলপ আপুনি এক্সপ্লেইন কৰিব লাগিব। মই ইয়াতে 3টা মই লিখি দিওঁ, ঠিক আছে। 3টা আমাৰ কি আছিল, 1 নম্বৰটো চিম্বলিজম, ঠিক আছে, এইটো এটা পয়েটিক ডিভাইচ চিম্বলিজম। 2 নম্বৰ, নেক্সট ওৱান ইজ ইমেজাৰী, ঠিক আছে, ইমেজাৰীত হ'ল। নেক্সট লাষ্টত হ'ল এলিউজন, 3 নম্বৰত এলিউজন। তো এই 3টা দিলে হ'ব, চিম্বলিজম, ইমেজাৰী আৰু এলিউজন, ঠিক আছে। এই 3টা ব্যৱহাৰ কৰা হৈছে পয়েটিক ডিভাইচ ইয়েটছৰ দ্বাৰা, WB ইয়েটছ, ঠিক আছে। So these were the poetic device that the poet has used in this question, in this poem. Okay, তো বলা আমাৰ আজি ভিডিওটো এইখিনিতে খতম কৰোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো চাই থাকক আৰু আমাৰ চেনেল BS Tuition Classes-টো ছাবস্ক্ৰাইব কৰি কিনে আজিৰ কাৰণে বিদায় ল'ব, ঠিক আছে। থেংক ইউ ভেৰি মাছ, অল দ্য বেষ্ট, এণ্ড থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ'ছ।